তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক আজি আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু এটি খুবেই ভাল খবৰ আছে, আৰু লগতে মই কেইটামান কথাও কৈ দিওঁ আমাৰ SSC GDৰ ওপৰত আৰু ডিফেন্সৰ লগত জড়িত। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ চাই যাবা, নিশ্চয় কথাখিনি গম পাবা। বৰ্তমান তোমালোকে সকলোৱে গম পাইছা আমাৰ গৰমটো কেনেকুৱা এটা লেভেলত আহিছে। যথেষ্ট গৰম বেছি। গতিকে এতিয়া আমাৰ ফিজিকেল বহুতেই যিহেতু কৰি আছে, যিহেতুকৈ আমাৰ অসম পুলিচৰ হওক বা SSC GDৰ হওক, ফিজিকেলৰ লগত বহুতেই জড়িত হৈ আছে। আৰু তাৰ মাজতে ধৰি লোৱা আমাৰ গৰমৰ দিনটো আহি পৰিছে। এতিয়া কথা হ'ল আমি তাৰ পৰা কেনেকৈ হাত সাৰিব লাগিব বা আমাৰ ফিজিকেলৰ ক্ষেত্ৰত কেনেকৈ আমি গুৰুত্ব দিব লাগিব, যিটো আমাৰ ফিজিকেলতো প্ৰভাৱ নপৰে আৰু লগতে বডিটো আমাৰ ফিট থাকে। তো এতিয়া যদি মই প্ৰথমতে কথা কওঁ, আমাৰ পুলিচৰ যিটো ৰানিং সেইটো হ'ল আমাৰ শ্বৰ্ট ৰানিং বুলি ক'লেও ভুল নহয়, যিহেতুকৈ 3200 মিটাৰ। কিন্তু আমাৰ SSC GDৰ বাবে যিসকলে লাগি আছা তেওঁলোকৰ বাবে যিটো ৰানিং, সেই ৰানিংটো লং ডিষ্টেঞ্চৰ, মানে 5 কিলোমিটাৰ্ছ ৰানিং। গতিকে 5 কিলোমিটাৰ্ছ ৰানিঙৰ বাবে তোমালোকৰ ধৰিলা ষ্টেমিনাটো আমাৰ সদায় প্ৰয়োজন হয়। আমাৰ যিহেতুকৈ লং ৰানিং কৰিব লগা হয়, তো বডিত আমাৰ ষ্টেমিনা নাথাকিলে আমাৰ ৰানিঙত প্ৰভাৱ পৰে, যিটোৰ বাবে আমাৰ টাইমিং বেছি লাগে। নতুন ল'ৰাখিনিৰ ক্ষেত্ৰত হওক বা পুৰণাখিনিৰ ক্ষেত্ৰত হ'লেও ষ্টেমিনাটো আমাৰ প্ৰয়োজন। গতিকে আমি সেই ষ্টেমিনাটো ক'ৰ পৰা পাম? চোৱা, প্ৰথম কথাটো হ'ল এতিয়া বহুতেই ক'ব বিচাৰে, ভাল ভাল ৰানাৰবিলাকে ক'ব বিচাৰে যে আমি যিহেতুকৈ ফিজিকেল বা ৰানিঙৰ বাবে আমি কি কৰিব লাগে, ডায়েটটো মেইনটেইন কৰিব লাগে। মানে আমি ভাল ভাল বস্তু খাব লাগে আৰু ৰুটিনবিলাক ফ'ল' কৰিব লাগে। বা মৰ্ণিং উঠি পেলাই আমি ইটো খাব লাগে, সিটো খাব লাগে, বা ৰানিঙৰ পিছত এইটো খাব লাগে, সিটো খাব লাগে। কিন্তু কথা হ'ল এতিয়া আমাৰ নিচিনা মিডিল ক্লাছ ফেমিলিখিনিয়ে ইমান দামী দামী বস্তু কিনিব নোৱাৰোঁ বা খাব নোৱাৰোঁ। বৰ্তমান তাৰে মাজতে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ ফিজিকেল ইমানো বেয়া নহয়। মানে আমি অসম পুলিচৰ বাবে হওক বা SSCৰ বাবে আমি ফিজিকেলটো পাছ কৰিব পৰা ক্ষমতা আমাৰ দেহত আছে। গতিকে আমি তাৰ মাজতে বহুতে ধৰি লোৱা ষ্টেমিনা কমি যায়, বা এতিয়া ঠিকে থাকিলেও তাত গৈ কমা দেখা যায়। কিয় হয়? কাৰণ আমি দেহটোত বহুত জোৰ দি পেলাই যেতিয়া ৰানিং কৰি থাকোঁ, তো আমাৰ ষ্টেমিনাটো কমা দেখা যায়। গতিকে আমি একে কমৰ ভিতৰত, কম ৰেঞ্জৰ ভিতৰত, কম দামীৰ ভিতৰত কি খাব পাৰোঁ? আমি ধৰিলে মগু বেছি নহয়, আমি যদি 1 পোৱামানকৈ কিনি আনি পেলাই সেই মগুটো আমি ভিজাই খাবও পাৰোঁ। তাৰ পৰা বহুত আমাৰ শক্তি পোৱা যায়, গজালি ওলোৱা মগুটো। আৰু বুট খাব পাৰা। গতিকে এনেকুৱা বস্তুবিলাক খাবা, আৰু লগতে মালভোগ কল খাই থাকিব পাৰা। আৰু লগতে ষ্টেমিনাটো ধৰি লোৱা লাইট ষ্টেমিনা বঢ়াবৰ কাৰণে তোমালোকে ইলেক্ট্ৰল বা ORS খাব পাৰা। গতিকে মই এই কথাকেইটা গৰম বেছি কাৰণে কৈ দিলোঁ, যিহেতুকৈ বহুতে ৰানিং কৰি আছা আৰু মোক সুধিও আছা যে দাদা ৰানিঙৰ স্পীড বঢ়াবলৈ কি কৰিব লাগে। গতিকে মই এইকেইটা কৈ দিলোঁ। কিন্তু এতিয়া মোৰ ভিডিঅ'ৰ মেইন কথাটো হ'ল যে বৰ্তমান আমাৰ SSC GD 2023-24 যিটো ভেকেঞ্চি বৰ্তমান চলি আছে, ফিজিকেল ডেট আহিব বাকী বা আমাৰ ৰিজাল্ট দিব বাকী, সেইটো আমি দূৰত থৈ এতিয়া আমাৰ নতুনকৈ যিটো আগন্তুক আহিবলগীয়া SSC GD 2024-25 ভেকেঞ্চি, যিটো আমাৰ 27 আগষ্টত অহাৰ কথা চলি আছে, তো সেইটোৰ বিষয়ে মই দুই এটা কথা কৈ দিওঁ। যিহেতুকৈ মোক বহুতে সুধি আছে যে এতিয়াৰ পৰাই পঢ়িম নে GK/GS এতিয়াৰ পৰাই চাব লাগিব। তো তাৰ ভিতৰতে মই কৈ দিওঁ, SSC GD যিটো 2024-25 নিউ ভেকেঞ্চি আহিব, তাৰ বাবে অলৰেডি আমাৰ ভাল ভাল টিচাৰসকলে কোৰ্চ লঞ্চ কৰি দিছে। তো সেই কোৰ্চবিলাক তোমালোকে লৈ লোৱা। আৰু কেনেকৈ কি প্ৰিপাৰেশ্যন কৰিব লাগে মই ভিডিঅ' দিয়ে থাকিম, SSCৰ লগত যিহেতুকৈ মই জড়িত। গতিকে তোমালোকে চিন্তা কৰিব নালাগে। চিলেবাছৰ কথাও মই কৈ দিম। সাধাৰণতে আমাৰ SSC GDত 4টা ছাবজেক্টে দেখিবলৈ পোৱা যায়। সেইটো হ'ল ৰিজনিং, মেথছ, আৰু লগতে তোমাৰ GK/GS, আৰু ধৰি লোৱা হিন্দী বা ইংলিছ গ্ৰামাৰ। গতিকে তাৰ ভিতৰতে আমাৰ চইচ কৰি ল'ব লাগে, ইংলিছ আৰু হিন্দীৰ ভিতৰত। ইংলিছ ল'লেও ল'ব পাৰা, হিন্দী ল'লেও ল'ব পাৰা। গতিকে এই 4টা ছাবজেক্টৰে তোমালোকে এতিয়া বিশেষকৈ হিন্দীৰ গ্ৰামাৰ বা ৰিজনিঙৰ টিপছবিলাক, বা বিশেষকৈ এতিয়া অংকখিনিয়ে ৰিজনিংখিনিয়ে ভালকৈ তোমালোকে চাই থকা, আৰু লগতে GK/GSবিলাকো তোমালোকে চাই থাকিব পাৰা। তো সেইখিনি চাই থাকিলে তোমালোকৰ ধুনীয়া এটা নলেজ বাঢ়িব। লগতে আগন্তুক ভেকেঞ্চিটোত তোমালোকে ধুনীয়াকৈ এটা ভাল মাৰ্ক স্ক'ৰ কৰি পেলাই আগবাঢ়ি যাব পাৰিবা। এতিয়া কথা হ'ল, মোক বহুতেই সোধে যে কোনটো চেনেলৰ পৰা বেষ্ট ল'লে বা কোনটো একাডেমীৰ পৰা পঢ়িলে আমাৰ ভাল স্ক'ৰ বনিব, তেনেকৈ মোক সোধে।
তো আজি মই কেইজনমান ভাল টিচাৰ ৰিকমেণ্ড কৰি দিওঁ তোমালোকক। সেই টিচাৰকেইজন, মই যদি ফাৰ্ষ্ট একদম অংকৰ কাৰণে এজন টিচাৰ ৰিকমেণ্ড কৰোঁ, সেই টিচাৰজন অংক বা ৰিজনিং, সেই টিচাৰজনৰ নাম মই ক'ব বিচাৰোঁ, যিজন আমাৰ SSC মেকাৰৰ লগত জড়িত বা SSC মেকাৰৰ মালিক আমাৰ অজয় ছাৰ। তো অজয় ছাৰ বেষ্ট অংকৰ বাবে। 2 নম্বৰত এতিয়াতো 1 নম্বৰত হৈ আছে আমাৰ RWA। তো RWA মই ধৰিছোঁ 2 নম্বৰত। মই RWAটোক 2 নম্বৰত ধৰাৰ মিনিং এইটো নহয় যে তেওঁলোকে বেয়া পঢ়ায়, সেইটো নহয়, তেওঁলোকৰ বেষ্ট। কথা হ'ল অংকিত ভাটি ছাৰ। অংকিত ভাটি ছাৰৰো টেকনিক বহুত, কিন্তু তেওঁৰ টেকনিক হিন্দী বা ৰিজনিঙত বেষ্ট বুলি মই ক'ব বিচাৰোঁ। কিন্তু অংকখিনি আমাৰ অজয় ছাৰৰ পৰা চাব পাৰা। আৰু লগতে তেনেকুৱা বহুত ধৰণৰ আৰু চেনেল আছে, ভাল ভাল মই দি দিম, তোমালোকে চিন্তা কৰিব নালাগে। গতিকে মই আজি এটাই ক'ব বিচাৰিছোঁ, যিসকল নতুনকৈ কেণ্ডিডেট SSC GD 2023-24-25 লগত জড়িত হ'ম বুলি ভাবিছা, বয়স হৈছে, তো এতিয়াৰ পৰাই এই কথাখিনি গুৰুত্ব দিয়া। আৰু লগতে ফিজিকেল যিখিনিয়ে কৰি আছা বৰ্তমান ভেকেঞ্চিটোৰ লগত, তো কৰি থাকা। চ' মই সৰুকৈ আজি এইটো আপডেট দিলোঁ। আৰু গুড নিউজ বুলি সেইটোৱে কৈছিলোঁ, কাৰণ আমাৰ কিয় 27 আগষ্টৰ পৰা ভেকেঞ্চি ৰিলিজ হ'ব, মানে ভাল খবৰ আহিব। আৰু এইবাৰ পোষ্টটো যথেষ্ট বেছি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। গতিকে তোমালোকে জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত। ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো অল প্ৰেছ কৰি ল'বা। তো আজিলৈ ইমানেই আছিলে, ধন্যবাদ। জয় আই অসম।